ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 10 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব দেওবাৰ মধ্যৰাতি 1:53 পৰ্যন্ত। তাৰ পিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 3:21 পৰ্যন্ত। তাৰ পিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ দেৱাৰীগণ। মৰণত আজি একপদ দোষ থাকিব, কিন্তু দেওবাৰে মধ্যৰাতি 1:53 পৰা দ্বিপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:17 পৰা 12:46 পৰ্যন্ত, আকৌ 1:23 পৰা 4:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:57 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:59। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সময়ৰ সঠিক ব্যৱহাৰ কৰক। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰক। ইয়াৰ দ্বাৰা আপোনাক নিশ্চিতভাৱে কিছু পৰামৰ্শ দিব। যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰে কিছু সফলতা লাভ কৰিব। খং নিয়ন্ত্ৰণ কৰিবলৈ আজি সংকল্প লোৱা উচিত। যদি ৰিয়েল ষ্টেটৰ সৈতে জড়িত কোনো সমস্যা আছে তেন্তে সযতনে বিবেচনা কৰাৰ পিছতহে তাৰ ওপৰত কাম কৰক। খৰখেদা আৰু ভুল পথ প্ৰদৰ্শনৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব পাৰে, গতিকে এইবোৰ এৰাই চলিব। ব্যৱসায়িক স্থানত অত্যাধিক অনুশাসন আৰু বাধা নিষেধে সহকৰ্মীসকলৰ কামত প্ৰভাৱ পেলাব। খৰখেদাকৈ কোনো সিদ্ধান্ত আজি ল'ব নালাগে। এই সময়ত কেৱল বৰ্তমানৰ কাম কাজতহে গুৰুত্ব দিয়ক। ইজনে সিজনৰ পৰা অধিক আশা কৰাৰ পৰিৱৰ্তে স্বামী স্ত্ৰীয়ে সম্প্ৰীতি উন্নত কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। স্বাস্থ্যৰ সঠিক যত্ন লোৱাৰ আজি প্ৰয়োজন আছে। খং নিয়ন্ত্ৰণ কৰাৰ সংকল্প লওক আৰু ব্যায়াম আৰু যোগাসন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান অসুবিধাৰ সৃষ্টি হ'ব। একে সময়তে তেওঁলোকৰ সমাধানো উপলব্ধ হ'ব। অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ পথ প্ৰদৰ্শন আৰু সংগ লাভ কৰিলে আপুনি আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব আৰু আপোনাৰ কাম সঠিকভাৱে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। কোনোবা ধৰ্মীয় স্থানতো আজি সময় কটাব পাৰে, তাৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। হঠাতে আপোনাৰ সন্মুখত কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কিছু সময় অসাৰ কামতো অতিবাহিত হ'ব। মনত ৰাখিব যে কেতিয়াবা আপোনাৰ অতি আত্মবিশ্বাস আৰু ইগ'য়ে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত নতুন পৰিকল্পনা কৰিব আৰু ইয়াৰ কাম অতি সোনকালে হ'ব। চৰকাৰী নিয়োজিত লোকে আজি বিশেষ কৰ্তব্য লাভ কৰিব। আপুনি আপোনাৰ কাম দক্ষতাৰে সম্পূৰ্ণ কৰিলে জ্যেষ্ঠ বিষয়াৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিব। ভুল বুজাবুজিৰ বাবে আপোনাৰ পত্নীৰ লগত কিছু বিবাদৰো সৃষ্টি হ'ব পাৰে। আপোনাৰ সম্পৰ্কৰ বিষয়ে সৎ হওক। অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে, গতিকে একেবাৰে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ বাবে যোগাসনো এক উত্তম চিকিৎসা হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বহুত কষ্ট কৰিব লাগিব। আপুনিও উৎকৃষ্ট ফলাফল লাভ কৰিব। বন্ধুৰ সৈতে উপহাৰ বিনিময় কৰিব পাৰে। তেওঁলোকৰ ল'ৰা ছোৱালীৰ কামত অৰিহণা যোগালে আপুনি সুখী আৰু কিছুমান বিশেষ কামো সম্পন্ন হ'ব। কোনো পুৰণি নেতিবাচক কথাই যদি বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰে তেন্তে আপোনাৰ মনোবল কমি যাব পাৰে। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক আৰু লগতে সঞ্চয়ৰ প্ৰতিও গুৰুত্ব দিয়ক। ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ হ'ব।
ব্যৱসায়িক স্থানত এজন অধীনস্থ কৰ্মচাৰীৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সকলোৰে কাম-কাজত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। অফিচত চলি থকা যিকোনো ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব। আজি আপোনাৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাত অশান্তি পাব। গেছ আৰু বিষাক্ত বস্তু খোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি জ্যেষ্ঠ লোকৰ জৰিয়তে যিকোনো সমস্যাৰ সমাধান পালে আপোনাৰ চিন্তা দূৰ হ'ব আৰু আপুনি আত্মবিশ্বাস ভাল অনুভৱ কৰিব। সংবাদ মাধ্যম আৰু অনলাইন কাম-কাজত সময় কটাব পাৰে আৰু উৎকৃষ্ট তথ্য লাভ কৰিব পাৰিব। কিছুমান আৰ্থিক বিষয়ত মূৰৰ বিষ হ'ব পাৰে, গতিকে পৰিয়ালৰ সদস্যৰ লগত নিশ্চয় পৰামৰ্শ লওক। লগতে কিছুমান মানুহে আপোনাৰ আৱেগিকতা আৰু উদাৰতাৰ সুবিধাও ল'ব পাৰে। আজি আপুনি যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়িক বিষয়ত বাহিৰৰ মানুহৰ হস্তক্ষেপ হ'বলৈ নিদিব আৰু লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ কাম-কাজত সঠিক দৃষ্টি ৰাখিব লাগিব। এই সময়ত যিকোনো নতুন কাম পিছুৱাই দিয়ক। চাকৰিৰ টাৰ্গেট সম্পূৰ্ণ কৰি পদোন্নতিৰ সম্ভাৱনা থাকিব। পৰিয়ালত এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি আদি আয়োজন কৰিব পাৰে। আজি আপোনাৰ এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ সমস্যা বাঢ়িব পাৰে, গতিকে এইবোৰ সকাহ পাবলৈ ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বাধাৰ মাজতো আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চৌপাশৰ ইতিবাচক লোকৰ সৈতে কিছু সময় কটালে মানসিকভাৱে আপুনি অতি লঘু অনুভৱ কৰিব। দুপৰীয়াৰ সময়ছোৱাত অতি বুদ্ধিমানৰ দৰে কটাবলগীয়া হ'ব। কিছু বিঘিনি ঘটিব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনৰ সন্দৰ্ভত কিছুমান সমস্যাৰ সৃষ্টি হ'ব, যাৰ বাবে পৰিয়ালত কিছু উত্তেজনাও বাঢ়িব পাৰে। ব্যৱসায় সম্পৰ্কীয় যিকোনো সমস্যা বুজাবলৈ নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলক। শ্বেয়াৰ বজাৰ আৰু মন্দাৱস্থাৰ সৈতে জড়িত লোকসকলে সাৱধান হোৱাৰ উচিত। কাৰ্যালয়ত বিত্তীয় বিষয়ক লৈ কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ যত্ন লোৱাৰ দিশত পৰিয়ালৰ সদস্য আৰু পত্নীৰ পৰা সম্পূৰ্ণ সহায় থাকিব। প্ৰেমৰ সম্পৰ্কত সীমিত হৈ থাকিব। আজি আপোনাৰ কাহ, চৰ্দি আৰু এলাৰ্জিৰ দৰে সমস্যা হ'ব পাৰে। প্ৰদূষণ আৰু আৰ্দ্ৰতাৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু যিমান পাৰি সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ কষ্ট অনুযায়ী সঠিক ফলাফল পাব। এইটোৰ বাবে কৰ্মমুখীও হ'ব লাগিব। নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। লগতে সম্পত্তি সম্পৰ্কীয় কিছু কাম কৰাৰ সম্ভাৱনা আছে। পঢ়া-শুনা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ যিকোনো সমস্যা সমাধান হ'ব। যদি আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত কিবা বিসংগতি চলি থাকে, তেন্তে এই পাৰ্থক্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিজৰ স্বভাৱত ধৈৰ্য আৰু কোমলতা বজাই ৰাখক। খঙে কথাবোৰ আৰু নষ্ট কৰিব পাৰে। এই সময়ত যিকোনো ধৰণৰ আন্দোলন আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। কৰ্মক্ষেত্ৰত ব্যৱসায়িক মন্দাৱস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই সময়ত কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন অনাৰো প্ৰয়োজন আছে। নেটৱৰ্কিং আৰু বিক্ৰী সম্পৰ্কীয় কামত কাম কৰা লোকসকলে ভাল সুযোগ পাব। চৰকাৰী চাকৰিত কোনোবা বিষয়াৰ বাবে উত্তেজনা বাঢ়িব পাৰে। স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ সমাধান হৈ ঘৰৰ পৰিৱেশ পুনৰ স্বাভাৱিক হৈ পৰিব। অপ্ৰয়োজনীয় ধেমালিত সময় আৰু ধন নষ্ট নকৰিব। খাদ্যত এই আয়ুৰ্বেদিক বস্তুবোৰ নিশ্চয়কৈ সেৱন কৰিব, যিবোৰ আপোনাক সুস্থ কৰি ৰাখিব। ডিঙিৰ সংক্ৰমণ আৰু কাহৰ লগত জড়িত আজি সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো পাৰিবাৰিক দায়িত্ব সঠিকভাৱে পালন কৰাটো আপোনাৰ শক্তি হ'ব। আপোনাৰ লগত আলোচনাও কিছু হ'ব পাৰে। পুৰণি মতানৈক্য আৰু ভুল বুজাবুজিৰ সমাধান হ'ব। শিশুসকলেও অধ্যয়নত আকাংক্ষিত ফলাফল লাভ কৰিব। বিতৰ্কিত বিষয়ৰ পৰা আঁতৰি থাকক আৰু সমস্যাৰ সৃষ্টি হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিব।
যুৱক যুৱতীসকলে আনন্দত সময় কটোৱাৰ পৰিৱৰ্তে ভৱিষ্যতৰ পৰিকল্পনাত গুৰুত্ব দিব লাগিব। অত্যাধিক আৱেগিকতাৰ দৰে দুৰ্বলতাসমূহ দূৰ কৰক। ব্যৱসায়ৰ আৰ্থিক বিষয়ক গুৰুত্ব সহকাৰে লওক। কৰ্ম ব্যৱস্থাত অসুবিধা হ'ব পাৰে। বাহিৰৰ মানুহৰ পৰা হস্তক্ষেপ হ'বলৈ নিদিব। যন্ত্ৰপাতি, কৰ্মচাৰী আদি সমস্যাৰ সমাধান বিচাৰি পাব। কাৰ্যালয়ত থকা আপোনাৰ প্ৰজেক্টটোৱে ইতিবাচক ফলাফল দিব। বৈবাহিক সম্পৰ্কত উপযুক্ত সম্প্ৰীতি থাকিব। বন্ধু বান্ধৱীক লগ পোৱাৰ বাবে কাৰ্যসূচীও হ'ব। অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যোগ আৰু ধ্যান ধাৰণাৰ পৰা আপুনি বহুত সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি আপোনাৰ যিকোনো নেতিবাচক অভ্যাস ত্যাগ কৰাৰ সংকল্প লওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পাব। এই সময়ত উৎকৃষ্ট আৰ্থিক পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজৰ অৰ্থনৈতিক নীতিৰ ওপৰত সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম কৰি যাওক। কোনো যুক্তিবাদী পৰিস্থিতিৰ সৃষ্টি হ'লে খং নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ সন্মানত পৰিব পাৰে। ঘৰুৱা আৰামৰ সামগ্ৰীৰ খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৱেগৰ বাবে খৰচ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। প্ৰভাৱশালী ব্যৱসায়ী লোকক লগ পোৱাৰ সুযোগ পাব। এই সম্পৰ্কবোৰে আপোনাৰ অগ্ৰগতিৰ ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব। নতুন নতুন তথ্য আজি জানিব পাৰিব। কাৰ্যালয়ত কোনো গুৰুত্বপূৰ্ণ কৰ্তৃপক্ষক লগ পাব পাৰে। বিবাহিত জীৱন সুখদায়ক আৰু সুষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ লং ড্ৰাইভত যোৱাৰ সুযোগ থাকিব। অত্যাধিক পৰিশ্ৰমৰ বাবে আপোনাৰ পেশীৰ বিষৰ সমস্যা আজি বাঢ়িব পাৰে। উপযুক্ত জিৰণি লওক আৰু শক্তি বৃদ্ধি কৰা পদাৰ্থ সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা কিছু লক্ষ্যত উপনীত হ'বলৈ গৈ আছে। সমাজ বা সামাজিক কাম কাজত আপুনি বৰঙণি আগবঢ়াব। আপোনাৰ সন্মান আৰু প্ৰতিপত্তিও বাঢ়িব। শিশুসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ নেতিবাচক প্ৰৱণতাৰ বাবে কিছুমান মানুহে আপোনাক সমালোচনা আৰু গৰিহণা দিব, কিন্তু চিন্তা নকৰিব, ই আপোনাৰ কোনো ক্ষতি নকৰে। নিজৰ কামত ব্যস্ত থাকিলে ভাল হ'ব। লগতে যিকোনো ঠাইত ঋণ দিয়াৰ আগতে ৰিটাৰ্ণটো নিশ্চিত কৰক। আপোনাৰ ব্যৱসায়িক কাম কাজ আৰু পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব। কেৱল নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। কিছু নতুন কাম আজি আৰম্ভ কৰাৰ সম্ভাৱনা আছে। নিয়োজিত লোকসকলে নিজৰ ফাইল আৰু নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখিব লাগিব। ঘৰত সৰু সৰু নেতিবাচক কথাবোৰক গুৰুত্ব নিদিব। ইয়াৰ দ্বাৰা বিবাহিত জীৱন সুখী হ'ব। আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাক আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ শক্তি প্ৰদান কৰিব। আজি আপোনাৰ কাহ চৰ্দিৰ দৰে সংক্ৰমণ বাঢ়িব। অতি জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছুমান কাৰ্যকলাপ হ'ব, যিটো আপুনি কল্পনাও কৰা নাছিল। যিকোনো বিশেষ আৰু মূল্যৱান সামগ্ৰী ক্ৰয় কৰিবলৈ এই সময় অনুকূল। প্ৰভাৱশালী লোকক লগ পালে আৰু ধাৰণা বিনিময় কৰিলে আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব। আজি আপোনাৰ খৰচ কমাব লাগিব, অন্যথা আপুনি আৰ্থিক সমস্যাত পৰিব পাৰে। কোনো বিষয়ত বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, কিন্তু কথা কওঁতে গালিগালাজ ভাষা ব্যৱহাৰ নকৰিব। নিজকে বিশ্বাস কৰক। কাৰোবাৰ ভুল পৰামৰ্শই আপোনাক বিভ্ৰান্ত কৰিব পাৰে। ব্যৱসায়ত নতুন দলত যোগদান কৰাৰ সুযোগ থাকিব। মাটি ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কামত গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। লগতে ৰাজহুৱা ব্যৱসায়ৰ জৰিয়তে আপুনি বিশেষ সুবিধা লাভ কৰিবলৈ গৈ আছে। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত ভালদৰে চিন্তা কৰাৰ পিছতহে যিকোনো সিদ্ধান্ত লওক। পৰিয়ালৰ সদস্যৰ সৈতে সময়বোৰ আনন্দত কটাব। পুৰণি বন্ধু এজনক লগ পালেও আচৰিত স্মৃতিবোৰ সতেজ হৈ উঠিব। কাহ চৰ্দি আৰু ভাইৰেল জ্বৰৰ আজি সমস্যা থাকিব। দুৰ্বলতাও আপোনাক আধিপত্য বিস্তাৰ কৰিব। গতিকে অসাৱধান নহ'ব আৰু তৎকালীন চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ
আজি জ্যেষ্ঠ লোকৰ নিৰ্দেশনাত প্ৰতিটো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। ঘনিষ্ঠ ব্যক্তিৰ লগত চলি থকা যিকোনো ভুল বুজাবুজিৰ সমাধান পাব আৰু সম্পৰ্ক পুনৰ আন্তৰিক হৈ পৰিব। কোনোবা ধৰ্মীয় ঠাইলৈ যাব লাগিব পাৰে। যিকোনো বিতৰ্কিত পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক। আপোনাৰ কিবা এটা গুৰুত্বপূৰ্ণ কথাও আজি ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কাম-কাজবোৰ গোপনে ৰখাটোৱেই ভাল হ'ব। আধ্যাত্মিক স্থানত বা নিসংগতাত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। আপোনাৰ ব্যৱসায়িক কৰ্মব্যৱস্থাটো সংগঠিত কৰি ৰাখক যাতে উন্নত ফলাফল লাভ কৰিব পৰা যায়। অৱশ্যে কাম-কাজ সুকলমে অব্যাহত থাকিব। নিয়োজিত লোকৰ চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। ঘৰখনত এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। যৌৱনৰ প্ৰেমৰ সম্পৰ্ক আৰু তীব্ৰতৰ হৈ পৰিব। পৰিৱৰ্তিত পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। অলপ সাৱধানতা আৰু পদ্ধতিগত ৰুটিনে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি স্থবিৰ কাৰ্যকলাপ পুনৰ আৰম্ভ হ'ব। চৰকাৰী যিকোনো বিষয়ৰ সমাধান হ'ব যিয়ে আপোনাক চলি থকা মানসিক চাপৰ পৰা সকাহ দিব। কোনো আত্মীয়ৰ সৈতে জড়িত যিকোনো বিতৰ্কিত বিষয়ত আপোনাৰ উপস্থিতি নিৰ্ণায়ক হ'ব। আপোনাৰ বুদ্ধিমত্তা আৰু প্ৰজ্ঞাৰো শলাগ ল'ব। আজি যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়াটো বাঞ্ছনীয় হ'ব কাৰণ ইয়াৰ দ্বাৰা কোনো ফলাফল লাভ কৰিব নোৱাৰিব। বজাৰ কৰি থাকোঁতে আপুনি ঠগ খাব পাৰে। শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধানৰ বাবে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ব্যৱসায় আৰু পৰিয়ালৰ কাম-কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক প্ৰত্যাহ্বান হ'ব। অৱশ্যে মহিলাৰ কামৰ লগত জড়িত ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত সফলতা লাভ কৰিব। আপোনাৰ পৰিকল্পনাবোৰ বেছিকৈ কাৰো লগত শ্বেয়াৰ নকৰিব। পৰিয়ালৰ সদস্যৰ মাজত সম্পূৰ্ণ সম্প্ৰীতি থাকিব। বিপৰীত লিংগৰ কাৰোবাৰ লগত সামাজিকভাৱে মিলিত হ'লে আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। নিজৰ সামৰ্থ্যতকৈ অধিক দায়িত্ব ল'ব নালাগে। অত্যাধিক ব্যস্ততা আৰু কামৰ বোজাই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।